আগত ডাকৰ বচন আছে একে আহিনে ধান তিনি খাওনে পাণ তিনিটা খাওনলৈহে পাণ ছিঙিব পাৰে মই যোৰহাট জজকোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি ২ নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত ৩য় মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ য'ত পঢ়িছিলোঁ এজন বিজ্ঞানী আছিল আমাক সৰুৰে পৰা শিকাইছিল গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব সেইটো হাতে কামে কৰি দেখুৱাইছিল তেতিয়া পাণ পুলি চবৰ হাতত নহয় আগত ডাকৰ বচন আছে একে আহিনে ধান তিনি খাওনে পাণ তিনিটা খাওনলৈহে পাণ ছিঙিব পাৰে মোৰটো উল্টাই গৈছিল একেটা খাওনতে ছিঙি খাব পৰাৰ কাৰণে সেইজন বিজ্ঞানী এদিন স্কুলে যাওঁতে বাটত মোক মাতিলে তই এইফালে আছোন চা তোৰ হাতটো চা তেতিয়া হাতটো চাই কৈছে তই এইটো কামকে কৰিবি এদিন পৃথিৱীৰ আদৰ্শৱান হ'বি আৰু এইবোৰ কৰোঁতে সাৱধান কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি